নারায়ণ 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 বন্ধুক সাক্ষাৎ কৰিবলৈ আহিছা বৰ কষ্ট পাইছা চাগে নতুন সখা চাওঁ সখা চৰণ দুখানি দিয়া এয়া কি পথৰ কণ্ঠকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখানি চৰণ সখা সখা বৰ কষ্ট পাইছা চাগে ন তুমি নাই সখা তোমাৰ স্পৰ্শ মাতে মোৰ সকলো দুখ দূৰ হ'ল সখা এই মাধৱ জগতৰ গৰাকী হৈও তুমি মোক যি সন্মান যাচিছা তাৰ বাবে মই অতিকে গৌৰৱান্বিত সঁচাকে কৈছো সখা মই একো অনা নাই তোমালৈ সখা সখা যদিহে তুমি মোৰ স্বভাৱ নাজানা কওঁ শুনা অতি অল্প বস্তু যদি ভক্তজনে মহাস্নেহে মোক কৰে সমৰ্পণ তেন্তে সেই বস্তু হৈ মোৰ কাৰণে অসংখ্যাত আৰু অভকতে যদিও মোক নানা বস্তু কৰে সমৰ্পণ তাত মোৰ অলপো আগ্ৰহ নাই সেয়ে সখা যি দ্ৰব্য আনিছা তুমি দিয়া এতিক্ষণে শুনছো মই পেট ভৰি তুষ্ট হওক সমস্ত চৰাচৰ মই একোকে অনা নাই বিশ্বাস কৰা তুমি সখা সখা দিয়া সখা নাই অনা সখা মই একোৱে অনা নাই বাৰু বাৰু সখা এটি কথা কোৱাচোন মোক মই নিজ হাতে তৈয়াৰ কৰা এই দ্বাৰকা নগৰখন কেনেকুৱা দেখিছা বৰ সুন্দৰ ককা বৰ সুন্দৰ আৰু আৰু সৌ ফুলনিডৰা চোৱা কেনেকুৱা দেখিছা সখা সখা একেবাৰে ৰঙা নীলা ফুলেৰে ভৰপূৰ বৰ সুন্দৰ নুখুলিবা সখা নুখুলিবা সখা তাত তোমাৰ যোগ্য বস্তু নাই সখা নুখুলিবা সখা নুখুলিবা সখা সখা তাত তোমাৰ যোগ্য বস্তু নাই সখা নুখুলিবা সখা নুখুলিবা সখা এই কাৰণেই তুমি মোক এই দ্ৰব্য দিবলৈ অস্বীকাৰ কৰিছিলা সামান্য অন্নকে মুঠিকে তোমাক বাৰু মই এইদৰে অৰ্পণ কৰোঁ সখা তুমি সামান্য বুলি ভবা এই চাউল মুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুমান কৰিব পৰা নাই সখা তুমি সামান্য বুলি ভবা এই চাউল মুঠি মোৰ কাৰণে মহামূল্যৱান ৰত্ন সদৃশ ইয়াকে দিবলৈ তুমি বুলি ভাবি একমুঠি ধৰি দেব অতি আনন্দে আৰু একমুঠি
ভাইবে কলয়তে ধরিলা লক্ষ্মী হাততে ধরিলা লক্ষ্মী হাততে স্বামী আৰু অন্ন গ্ৰহণ কৰিব নালাগে স্বামী এমুঠি অন্ন গ্ৰহণ কৰিলে যেতিয়া বিপ্ৰই সকলো সিদ্ধি পালে এইমুঠিও যদি গ্ৰহণ কৰে ময়ো যাব লাগিব বিপ্ৰ সেৱাৰ বাবে গতিকে স্বামী এইমুঠি তেজি ৰাখক দাসীক আপোনাৰ ভাবিয়ে Kila ni ito, ang kuda sa ako tumisang ano ba? হে কৃষ্ণ তোমাৰ মহিমা বুজাৰ কাৰ সাধ্য আছে